গুৱাহাটী প্ৰেছ ক্লাবত জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ সংবাদমেল উত্তৰ পূবৰ জনজাতীয় লোকসকলক ধৰ্মান্তকৰণৰ বিৰোধিতা আৰু এই সন্দৰ্ভত ২৬-২৭ এপ্ৰিলত মাজুলীত হ'ব বিশাল কৰ্মশালাৰ জৰিয়তে জনজাতীয় লোকৰ মাজত সজাগতা অনাৰ লক্ষ্য লোৱা হ'ব। উপস্থিত থাকিব এই কৰ্মশালাত ৪০ শতাধিক কাৰ্যকৰ্তা, গণ্যমান্য ব্যক্তি তথা ধৰ্মগুৰু। জনজাতি সমাজত কনভাৰ্জনৰ যি আগ্ৰাসন হৈ আছে, বিশেষকৈ খ্ৰীষ্টান মিছনাৰীসকল যি ধৰণে অসমত বা উত্তৰ পূৰ্বাঞ্চলত যে কনভাৰ্জনৰ আগ্ৰাসন তেখেতসকলে চলাই আছে, সেই সম্পৰ্কত জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চ আৰু জনজাতি সুৰক্ষা মঞ্চ ভাৰতে যোৱা ২১ বছৰ ধৰি অবিৰতভাৱে সংগ্ৰাম চলাই আহিছে। হাজাৰ হাজাৰ লাখ লাখ মানুহৰ লগত যোগসূত্ৰ স্থাপন কৰি মানুহৰ মাজলৈ সজাগতা নিবলৈ যত্ন কৰি আছে। সেইকাৰণে অহা ২৬ আৰু ২৭ তাৰিখ জনজাতি সমাজত কনভাৰ্জনৰ যি আগ্ৰাসন হৈ আছে, বিশেষকৈ খ্ৰীষ্টান মিছনাৰীসকল যি ধৰণে অসমত বা উত্তৰ পূৰ্বাঞ্চলত যে কনভাৰ্জনৰ আগ্ৰাসন তেখেতসকলে চলাই আছে, সেই সম্পৰ্কত জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চ আৰু জনজাতি সুৰক্ষা মঞ্চ ভাৰতে যোৱা ২১ বছৰ ধৰি অবিৰতভাৱে সংগ্ৰাম চলাই আহিছে। হাজাৰ হাজাৰ লাখ লাখ মানুহৰ লগত যোগসূত্ৰ স্থাপন কৰি মানুহৰ মাজলৈ সজাগতা নিবলৈ যত্ন কৰি আছে। সেইকাৰণে অহা ২৬ আৰু ২৭ তাৰিখ জনজাতি সমাজত কনভাৰ্জনৰ যি আগ্ৰাসন হৈ আছে, বিশেষকৈ খ্ৰীষ্টান মিছনাৰীসকল যি ধৰণে অসমত বা উত্তৰ পূৰ্বাঞ্চলত যে কনভাৰ্জনৰ আগ্ৰাসন তেখেতসকলে চলাই আছে, সেই সম্পৰ্কত জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চ আৰু জনজাতি সুৰক্ষা মঞ্চ ভাৰতে যোৱা ২১ বছৰ ধৰি অবিৰতভাৱে সংগ্ৰাম চলাই আহিছে। হাজাৰ হাজাৰ লাখ লাখ মানুহৰ লগত যোগসূত্ৰ স্থাপন কৰি মানুহৰ মাজলৈ সজাগতা নিবলৈ যত্ন কৰি আছে। সেইকাৰণে অহা ২৬ আৰু ২৭ তাৰিখ